আপোনালোকে পৃথিৱীৰ আটাইতকৈ বেছি ৰোড এক্সিডেণ্ট হোৱা দেশখনৰ নাম জানেনে? সেইখন হৈছে ভাৰতবৰ্ষ। আৰু ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বেছি মৃত্যু হয় মানুহৰ, ৰোড এক্সিডেণ্টত মানুহৰ মৃত্যু হয় বেংগলোৰত, আৰু আটাইতকৈ কমকৈ মৃত্যু হয় নাগালেণ্ডত। গতিকে আমি আজি কথা পাতিব লৈছো যিটো আমাৰ নতুন আইন এখন আহিছে ৰোড এক্সিডেণ্টক লৈ, সেই আইনখনৰ বিষয়ে আমি কথা পাতি গৈছো, যাৰ পৰিপ্ৰেক্ষিতত যথেষ্ট ধৰ্ণা বা পথ অৱৰোধ বা চকা বন্ধ এনেকুৱা ধৰণৰ কাৰ্যসূচী চলি আছে। গতিকে কিয়নো আমাৰ ড্ৰাইভাৰসকল শংকিত হৈছে, কিয়নো তেওঁলোকৰ এই আইনখনলৈ বিৰোধ কৰি আছে, এই দিশত আমি আজি কথা পাতিম। গতিকে ৱেলকাম টু এবিএছ ক্লাছেছ। মই অবিনাশ বৰুৱা, আপোনালোকে চাই আছে এবিএছ ক্লাছেছ, আৰু এই ভিডিঅ'টোত আমি ভাৰতৰ নতুন ৰোড এক্সিডেণ্টৰ যিখন আইন আছে তাৰ বিষয়ে আমি কথা পাতিম। এতিয়া প্ৰথম কথা হৈছে, বৰ্তমান ভাৰতবৰ্ষত এক্সিডেণ্টৰ সংখ্যা কিমান? ভাৰতবৰ্ষত এক্সিডেণ্টৰ সংখ্যা 2022 চনত প্ৰায় 5 লাখ এক্সিডেণ্ট ভাৰতবৰ্ষত হয়, আৰু তাৰ ভিতৰত প্ৰায় 1,70,000 মানুহৰ মৃত্যু হয় এই ৰোড এক্সিডেণ্টত। অৰ্থাৎ এই সংখ্যাটো বহুত বেছি। এতিয়া এই সংখ্যাটো বহুত বেছি হোৱাৰ কাৰণেই কেন্দ্ৰীয় চৰকাৰে ভাবিছে যে ভাৰতত বৰ্তমান যিখন আইন চলি আছে ৰোড এক্সিডেণ্টলৈ, সেই আইনখন যথেষ্ট শিথিল। গতিকে তাক অকণমান কাঢ়া বনোৱাৰ প্ৰয়োজন আছে, তাক অকণমান ষ্ট্ৰিক্ট বনোৱাৰ প্ৰয়োজন আছে। গতিকে তেওঁলোকে কি কৰিছে, বৰ্তমান যিখন আইন আছে, আমি প্ৰথমতে বৰ্তমানৰ আইনখন জানি লওঁ। বৰ্তমানত যিখন আইন আছে সেইখন আইপিচি আইনৰ আণ্ডাৰত আছে। আইপিচি অৰ্থাৎ ইণ্ডিয়ান পেনেল কোডৰ সেকশ্যন 279, সেকশ্যন 338 আৰু সেকশ্যন 304A, এই তিনিটা সেকশ্যনত আছে। সেকশ্যন 279ত কৈছে যে যদি কোনোবা ব্যক্তিয়ে ৰেছ ড্ৰাইভিং কৰে তেন্তে তেওঁলোকৰ 6 মাহ পৰ্যন্ত কি হ'ব পাৰে, কাৰাবাস হ'ব পাৰে। 6 মান্থ জেইল হ'ব পাৰে যদিহে কোনোবাই ৰেছ ড্ৰাইভিং কৰে। সেকশ্যন 308ত কৈছে যে কোনোবা ব্যক্তিয়ে যদি ৰেছ ড্ৰাইভিং কৰি কাৰোবাক খুন্দিয়াই দিয়ে আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়, তেতিয়াহ'লে 338 সেকশ্যনটো লাগে। আৰু 304A লাগে যদি কোনোবা ব্যক্তি এক্সিডেণ্টৰ ফলত কি হয়, মৃত্যু হয়। আৰু 304A আৰু 338 এই দুটাতে কি হয়, এই অফেন্সটোৰ পানিচমেণ্ট হ'ল মেক্সিমাম 2 বছৰ। মেক্সিমাম 2 বছৰ, 2 বছৰতকৈ বেছি হ'ব নোৱাৰে। 2 বছৰ, কাৰোবাৰ 6 মাহ হ'ব পাৰে, কাৰোবাৰ 3 মাহো হ'ব পাৰে, তেনেকুৱা। এতিয়া মেক্সিমাম 2 বছৰ। আৰু এই ধাৰা কেইটা হৈছে কগনিজিবল এণ্ড বেইলেবল। কগনিজিবল এণ্ড বেইলেবলৰ অৰ্থটো হ'ল, কগনিজিবলৰ অৰ্থটো হৈছে যে আপোনাক পুলিচে কোনো এৰেষ্ট ৱাৰেণ্ট নোহোৱাকৈ আপোনাক এৰেষ্ট কৰিব পাৰে। এনে জেনেৰেলি আমাৰ নন কগনিজিবলবোৰ হ'ল এৰেষ্ট ৱাৰেণ্ট লৈ পেলাই আপোনাক এৰেষ্ট কৰে, কিন্তু কগনিজিবল হ'লে কি হয়, এৰেষ্ট ৱাৰেণ্ট নোহোৱাকৈ ডাইৰেক্ট আপোনাক দেখিছে, আপুনি অফেন্স এটা কৰিছে, আপোনাক এৰেষ্ট কৰি দিব পাৰে সেই জেগাতে। আৰু বেইলেবল হোৱাৰ অৰ্থটো হ'ল যে আপুনি থানালৈ লৈ গৈ আপোনাক এৰেষ্ট কৰিছে, আৰু লগতে আপুনি কিন্তু থানাৰ পৰাই বেইল লাভ কৰিছে, আপুনি বেইলৰ কাৰণে মেজিষ্ট্ৰেটৰ ওচৰত যোৱাৰ প্ৰয়োজন হোৱা নাই। গতিকে এইটো হ'ল কগনিজিবল এণ্ড বেইলেবল। 338 ধাৰাটো আৰু 304A এই দুটা ধাৰা কি আছে, কগনিজিবল এণ্ড বেইলেবল। গতিকে আৰু লগতে মেক্সিমাম 2 বছৰ। এইটো হ'ল বৰ্তমানৰ আইপিচি আণ্ডাৰত যিটো আমাৰ আইন চলি আছে, বৰ্তমান চলি আছে। এতিয়া গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আজি কেইদিনমান আগতে ভাৰতবৰ্ষৰ গোটেই আইন প্ৰণালীটোৱে সলাব বিচাৰে। 3খন নতুন আইন তেওঁ লৈ আহিছে, আইপিচিৰ ঠাইত বা চিআৰপিচিৰ ঠাইত, এনেকে 3খন নতুন আইন। তাৰে ভিতৰত BNS বুলি যিখন কয়, ভাৰতীয় ন্যায় সংহিতা, তাৰ আণ্ডাৰত সেকশ্যন 1061 আৰু 1062 এই দুটা সেকশ্যনত তেওঁ ৰোড এক্সিডেণ্টৰ বিষয়ে কৈছে। এতিয়া 1061তকৈ 1062টো আমি প্ৰথমতে জানি লওঁ। আমি পাৰ্থক্যটো বুজিব লাগিব যে পুৰণাখন আৰু নতুনখনৰ মাজত পাৰ্থক্য কি। নতুনখনৰ মতে 1062 সেকশ্যনটোত কি কৈছে, যদি কোনোবা ব্যক্তিৰ নেগলিজেন্স বা ৰেছ ড্ৰাইভিঙৰ ফলত কাৰোবাৰ এক্সিডেণ্ট হয় আৰু এক্সিডেণ্টত কোনোবা ব্যক্তিৰ মৃত্যু হয়, তেতিয়াহ'লে সেই ড্ৰাইভাৰজনৰ কি হ'ব পাৰে, যদিহে সেই এক্সিডেণ্ট কৰি তেওঁ পলাই দিয়ে, তেতিয়াহ'লে 10 বছৰ জেইল আৰু 7 লাখ টকালৈকে তেওঁৰ জৰিমনা হ'ব পাৰে। এইটো কৈছে 1062। তেতিয়াহ'লে 1061ত কৈছে যদি ৰেছ ড্ৰাইভিং আৰু নেগলিজিবল ড্ৰাইভিঙৰ ফলত কাৰোবাৰ মৃত্যু হয়, আৰু মৃত্যু হোৱাৰ পিছত সেই ড্ৰাইভাৰজনে কি কৰে, সেই মানুহজনক মৃত্যু হোৱাৰ আগত বা এক্সিডেণ্টৰ পিছত তেওঁক কি কৰে, পুলিচত ৰিপৰ্ট কৰে, আৰু তেওঁক যদি চিকিৎসা প্ৰদান কৰিবৰ কাৰণে হস্পিটেল লৈ যায় বা এনেকুৱা কাম কৰে, তেতিয়াহ'লে তেওঁ 5 বছৰ জেইল হ'ব। 10 বছৰ নহয়, তেতিয়া 5 বছৰ জেইল হ'ব। অৰ্থাৎ জেইলৰ পৰিমাণটো 5লৈকে হ্ৰাস পাব তেতিয়া। যদি তেওঁ পলাই দিয়ে 10 বছৰ জেইল, আৰু যদি নপলাই তেওঁ পুলিচক ৰিপৰ্ট কৰে, তেতিয়াহ'লে 5 বছৰ জেইল। আৰু এই দুয়োটাই অফেন্সিভ হ'ল কগনিজিবল নন বেইলেবল। অৰ্থাৎ আপোনাক এৰেষ্টো কৰিব পাৰে পুলিচে উইদাউট ৱাৰেণ্ট, আৰু আপুনি বেইলো নাপাব। বেইল পাবৰ কাৰণে আপুনি মেজিষ্ট্ৰেটৰ ওচৰত বা জাজৰ ওচৰত নিব আপোনাক, পুলিচ থানাৰ পৰা আপুনি বেইল নাপাব। গতিকে যথেষ্ট ষ্ট্ৰিক্ট কৰিছে। এতিয়া ইমান ষ্ট্ৰিক্ট কৰাৰ ফলত কি হৈছে, ড্ৰাইভাৰবোৰে ভয় খাইছে। ড্ৰাইভাৰবোৰে ভাবিছে যে কি হয়, এতিয়া এক্সিডেণ্ট এটা হ'লে তেওঁলোকৰ কি হ'ব পাৰে, পুলিচৰ ওচৰত গ'লেও তেওঁলোকে জেইল খাব, ৰিপৰ্ট কৰিলেও জেইল খাব 5 বছৰ, আৰু পলালেতো খাবই, 10 বছৰ খাব। আৰু 10 বছৰ
10 বছৰটো বহুত ডাঙৰ সময় বহুত বেছি সময় হৈ যায় লগতে জৰিমনাৰ পৰিমাণো বহুত বেছি 7 লাখ টকা ম্যাক্সিমাম 7 লাখ টকা 10 বছৰতকৈ কমো জেল হ'ব পাৰে ম্যাক্সিমাম 10 বছৰ বা ম্যাক্সিমাম 7 লাখ টকা তাতকৈ কম হ'ব পাৰে তাৰ পৰিমাণটো নিৰ্ধাৰণ কৰিব জাজজনে এতিয়া গতিকে ইয়াক লৈ ড্ৰাইভাৰসকল শংকিত হৈ গৈছে আৰু শংকিত হোৱাৰ কাৰণটো আছেও যে শংকিত হোৱাৰ মূল কাৰণটো হৈছে যে তেওঁলোকে ভাবিছে যদি তেওঁলোকে গাড়ী চলায় আৰু এক্সিডেন্টটো হ'বই এক্সিডেন্টৰ ফলত তেওঁলোকৰ কি হ'ব পাৰে জেইল হ'বই পাৰে বুলি তেওঁলোকে ধৰি লৈছে এতিয়া কথাটো হ'ল যে এই আইনখন অকল সেই ট্ৰাক চালক বা বাছ চালকৰ ড্ৰাইভাৰসকলৰ কাৰণেহে নেকি বাকীবোৰৰ কাৰণে নহয় নেকি আচলতে এই আইনখন সকলোৰে কাৰণে যিসকলে ড্ৰাইভ কৰে সেয়া দুচকীয়া বাহনেই হওক বা চাৰিচকীয়া হওক বা ট্ৰাক বা বাছৰ ড্ৰাইভাৰ হওক সকলোৰে কাৰণে এই আইনখন এতিয়া প্ৰশ্নটো মনত আহে যে তেতিয়াহ'লে কেৱল ট্ৰাক ড্ৰাইভাৰসকলে কেলে প্ৰটেষ্ট কৰিছে বা বাছ ড্ৰাইভাৰসকলে কেলে প্ৰটেষ্ট কৰিছে বাকী সকল মানুহে কেলে প্ৰটেষ্ট কৰা নাই বা মই এতিয়া গাড়ী চলাই থাকোঁতে মই এই চিন্তাটো মনত আহোঁতে মই এই ভিডিঅ'টো বনালো সেইকাৰণে ৰখাই পেলাই বনাইছো দেই গাড়ী চলি থকা নাই এতিয়া এই ভিডিঅ'টোত এইটোৱে চিন্তা আহিছে যে কি বাকী সকলে কেলে প্ৰটেষ্ট কৰা নাই কেৱল ট্ৰাক আৰু বাছ ড্ৰাইভাৰসকলে কেলে কৰিছে ইয়াৰ মূলতে এটা লজিক এটা আছে লজিকটো হ'ল ধৰা হওক দুচকীয়া বাহন এখন চলাই আহিলে এজন মানুহে ধৰা হওক ড্ৰিংকছ কৰি আহিছিলে তেওঁ আৰু তেওঁৰ ভুলৰ কাৰণে দুচকীয়া বাহনজনৰ ভুলৰ কাৰণে খুব সুন্দৰভাৱে চলি অহা ট্ৰাক এখন খুব কম স্পীডত ধুনীয়াকৈ নিজৰ লাইনত থকা ট্ৰাক এখনৰ লগত কিবা কাৰণত মুখামুখি সংঘৰ্ষ হ'ল হয়তো তেওঁ কিবা আগত আহি গ'ল যাৰ কাৰণে এক্সিডেন্টটো হ'ল এক্সিডেন্ট হোৱাৰ ফলত দুচকীয়া বাহনৰ চালকজনৰ কি হ'ব তেওঁ গুৰুতৰভাৱে আঘাত হ'ল আৰু তেওঁক কি কৰিব লাগে এতিয়া বাছ ড্ৰাইভাৰজনৰ ওচৰত দুটা অপচন আছে এক নম্বৰটো তেওঁ পলাব পাৰে কি হ'ল বুলি তেওঁ পলাই দিব পাৰে দুই নম্বৰ অপচনটো হ'ল তেওঁ মানুহজনক কি কৰিব পাৰে হস্পিটেল নিব পাৰে এতিয়া বাছ ট্ৰাক ড্ৰাইভাৰসকলে কি ভয় খাইছে তেওঁ হস্পিটেল নিলেও বা পুলিচক ৰিপৰ্ট কৰিলেও তেওঁ জেইল হ'ব 5 বছৰ আৰু পলালেতো তেওঁৰ 10 বছৰ জেইল হ'বই 7 লাখ টকাৰ এতিয়া ভুলটো আচলতে কাৰ আছিলে ভুলটো আছিলে সেই দুচকীয়া বাহনৰ চালকজনৰ ট্ৰাক ড্ৰাইভাৰজনৰটো ভুল নাছিলে কিন্তু সেই ওচৰৰ পাব্লিক হয় সেই মানুহে কাক জগৰীয়া কৰিব সেই ট্ৰাক ড্ৰাইভাৰজনক কাৰণ ডাঙৰ গাড়ীখন যাৰ লগত এক্সিডেন্ট হয় ডাঙৰ গাড়ীখনৰ ড্ৰাইভাৰজনকে সদায় জগৰীয়া কৰে এইটো আমাৰ সমাজত চলি থকা বৰ্তমান নিয়ম বা এই ৰেসপন্সিবিলিটিটো কাৰ ওপৰত আহি যাব ট্ৰাক ড্ৰাইভাৰজনৰ ওপৰত আহিব সেই কাৰণেই সৰু চালকসকলে প্ৰটেষ্ট কৰা নাই যিবোৰে ডাঙৰ বাহন চলায় ট্ৰাক বাছ তেনেকুৱা বাহন চলায় তেওঁলোকৰ ড্ৰাইভাৰসকলে প্ৰটেষ্ট কৰিছে কাৰণ তেওঁলোকতকৈ ডাঙৰ বাহন কোনেও নচলায় ডাঙৰ ট্ৰাকখনতকৈ ডাঙৰ বাহন কোনেও নচলায় গতিকে ট্ৰাক ড্ৰাইভাৰসকলে বা ডাঙৰ বাছ ড্ৰাইভাৰসকলে কি কৰিছে প্ৰটেষ্ট কৰাৰ মূল কাৰণটো হ'ল সেইটো কাৰণ জগৰীয়া তেওঁলোকেই বেছি হ'ব সময়ত গৈ গতিকে এই মানসিকতাৰ কাৰণে তেওঁলোকে বেছি ভয় খাইছে আৰু তেওঁলোকে বেছি প্ৰটেষ্ট কৰিছে এতিয়া আহো যে আইনখনৰ মূল উদ্দেশ্য আছিলে মানুহক বচোৱাটো যদি মানুহক বচোৱাটোই উদ্দেশ্য আছিলে যে এক্সিডেন্টৰ ফলত মানুহজনৰ মৃত্যু হ'ব নালাগে বচাব লাগে মানুহজনক তেতিয়াহ'লে এই যে পুলিচক গৈ ধৰা দিয়া ৰিপৰ্ট কৰা বা হস্পিটেল লৈ যোৱা তাৰ ফলতো 5 বছৰ জেইল হোৱাটো অকবাত বেছি কাঢ়া হোৱা যেন এই ড্ৰাইভাৰসকলে অনুভৱ কৰিছে তেওঁলোকৰ মতে যদি মানুহক বচাবই লাগে তেতিয়াহ'লে তেওঁলোকক সেই নেগলিজেন্স যদি তেওঁলোকৰ নাছিলেই তেতিয়াহ'লে তেওঁলোকক কি কৰিব লাগে তেওঁলোকক ৰেহাই দিব লগা আছিলে তেওঁলোকে ভাবে তেনেকে কাৰণ ভুলটো কাৰ হৈছিলে সেইটো সময়ত বহুত দেৰিকৈ গম পোৱা যাব আৰু তেতিয়ালৈকে ড্ৰাইভাৰজনক কি হ'ব এৰেষ্টে কৰি দিব আৰু কগনিজেবল আৰু নন বেইলেবল গতিকে তেওঁলোকে এৰেষ্ট কৰি জেলতে থাকিব লাগিব গতিকে ভুলটো বহুত পিছত যেতিয়া শুধৰণি হ'ব সেই সময়লৈকে ড্ৰাইভাৰজন বা পৰিয়ালটোৱে কি কৰিব এইটোলৈ তেওঁলোক চিন্তাত পৰিছে আৰু লগতে এক্সিডেন্ট যে কেৱল ড্ৰাইভাৰৰ ভুলৰ কাৰণে হয় সেইটোও নহয় এক্সিডেন্ট বিভিন্ন কাৰণত হ'ব পাৰে কেতিয়াবা ৰাস্তাত যদি কোনোবা ৰাস্তাটো বেয়া থাকে হঠাৎ এটা গাঁত আহি গ'ল তেতিয়াহ'লে কি হ'ব পাৰে সেই গাঁতটোৰ কাৰণে এক্সিডেন্ট হৈ যাব পাৰে গতিকে সেই গাঁতটোৰ কাৰণে যদি এক্সিডেন্ট হৈছে তেতিয়াহ'লে জগৰীয়া কেৱল ড্ৰাইভাৰজন কিয় সেই ৰাস্তাটো বনোৱা কন্ট্ৰেক্টৰজন সেই ৰাস্তাটো চোৱা ইঞ্জিনিয়াৰজন তেওঁলোক জগৰীয়া নহয় নেকি যদি গাঁতটোৰ কাৰণে এক্সিডেন্ট হৈছে ড্ৰাইভাৰজন কেলে ফচিব এটা কুৱেশ্যন আহিলে সেইটো নেক্সট কুৱেশ্যন এটা আহিলে যে বিভিন্ন সময়ত লাইসেন্সবোৰ খুব পৰীক্ষা কৰি দিয়া নাযায় বিভিন্নজন ব্যক্তিয়ে লাইসেন্সৰ ইমান নিয়মসমূহ নাজানে গতিকে লাইসেন্স দিয়া ব্যক্তিজনক যদি আৰটিঅ লাইসেন্স দিছে অৰ্থাৎ তেওঁ গাড়ীখন চলাব জানে বুলি ধৰি লৈ পেলাই দিয়ে গতিকে তেওঁ সঁচাকে যদি গাড়ীখন চলাব জানে ঠিকে আছে কিন্তু বিভিন্ন সময়ত লাইসেন্স যদি পোৱাৰ পিছতো মানুহজনে তেওঁ নিজে ট্ৰেফিক আইন নামানাৰ ফলত এক্সিডেন্ট হয় তেতিয়াহ'লে সেই লাইসেন্স দিয়া ব্যক্তিগৰাকীক যিজন বিষয়াই লাইসেন্স দিছে তেওঁ জগৰীয়া হ'বনে নহয় গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন কিছুমানো আহে আৰু এই সকলো লৈ এটা মানুহৰ মাজত বিশেষকৈ চালকসকলৰ মাজত এটা দুধুৰ মুধুৰ অৱস্থা এটা চলিছে তেওঁলোক শংকিত হৈছে যাৰ কাৰণে তেওঁলোকে প্ৰটেষ্ট কৰি আছে
আৰু মই ভাবো যে চৰকাৰে এই বিষয়ে তেওঁলোকৰ লগত আলোচনা কৰি আছে আৰু সোনকালে সমাধান এটা উলিয়াব আশা কৰিছো কোনো যাতে কাৰো কোনো বিপদ নহলে এটা সুস্থ সমাধান আহিব আৰু সকলোৰে সুবিধা হ'ব তো ধন্যবাদ চাই থকাৰ কাৰণে এবিএছ ক্লাছেছ লগ পাম নেক্সট ভিডিঅ'ত আৰু ভাৰতৰ নতুন আইন কেইখননো সেই বিষয়ে এদিন কথা পাতিম আমি নতুন 3খন আইন আহিছে সেই বিষয়ে আমি কথা পাতিম আমি যেহেতু শিক্ষকসকল আপডেট হৈ থকাৰ প্ৰয়োজন আছে গতিকে সকলো বিষয়তে আপডেট কৰিবৰ কাৰণে আমাৰ এই চেনেলটো তো ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ধন্যবাদ লগ পাম নেক্সট ভিডিঅ'ত